ৰাজনৈতিক দিশটোৰ পৰা এটা কথা সুধিবলৈ কালি আপুনি উল্লেখ কৰিছিলে চৰিত্ৰ কথা এই বিষয়টো আজি অতি গুৰুত্ব সহকাৰে আলোচনা হৈছে। নেশ্যনেল এডুকেশ্যন পলিচি যেতিয়া কৰা হৈছিল তাত এটা বিষয়ৰ ওপৰত জোৰ দিয়া হৈছিল ভেলু এডুকেশ্যন, মূল্যবোধৰ শিক্ষা। আৰু অসমত এসময়ত চৰিত্ৰ পুথি বা বিভিন্ন ধৰণৰ নীতি শিক্ষাৰ পাঠ্যক্ৰম আছিল, কিন্তু লাহে লাহে এইবিলাক নোহোৱা হ'ল। যিহেতু ৰাষ্ট্ৰীয় শিক্ষানীতিত ভেলু এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হৈছে, মূল্যবোধৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে, আমি পুৰণা এই ধৰণৰ যিমান পাঠ্যপুথি আছিল আমি পাঠ্যক্ৰমত উভতাই অনাৰ বাবে প্ৰচেষ্টা কৰিছোঁ। নতুন শিক্ষা বৰ্ষৰ পৰা হ'ব আৰু অহাকালিৰ পৰা এই বিষয়ে মই ফেচবুকত দিয়াৰ পৰা আৰু কিছু নতুন নতুন পৰামৰ্শও আহিছে। আমি সেই পৰামৰ্শবিলাকো চালি জাৰি চাম যাতে আৰু আমি এই মূল্যবোধৰ শিক্ষাটোক আৰু আমি শক্তিশালী কৰিব পাৰোঁ। বিটিআৰটো মেম্বাৰশ্বিপ আমি 40 পাম, কেইটামান সমষ্টিত আমি নোৱাৰোঁ। 100টা বুলি কোৱাৰ কাৰণে মই যি 26টা বাদ দি থৈছোঁ তাৰে কেইটামান সমষ্টিতো 20,000 হ'ব, 22,000 হ'ব, 25,000 হ'ব, যেনেকৈ পৰ্বতজৰা তাতে আমি 40,000 নোৱাৰোঁ, কিন্তু 100টা সমষ্টিত আমি 40,000 কৰিম। আৰু বিটিআৰৰ গোৰেশ্বৰ আদি সমষ্টি অলৰেডি 40,000 ক্ৰছ কৰিম। বিটিআৰতো চাওক, আমি কেবিনেটত এটা আলোচনা কৰি আছোঁ যাতে দুলাল বৰাৰ কোনো RTI উত্তৰ আৰু ৰাইজে নিদিয়ে। আমি চৰকাৰী ডিপাৰ্টমেণ্টবিলাককো মানা কৰিব খুজিছোঁ যাতে দুলাল বৰাৰ কোনো ৰিপ্লাই নিদিয়ে। আৰু আমি কমিশ্যনকো আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে দুলাল বৰাক তেওঁলোকে ক্ৰিমিনেল হিচাপে ট্ৰিট কৰে, RTI কৰ্মী হিচাপে যাতে ট্ৰিট নকৰে, আৰু পুলিচে তেওঁক গ্ৰেপ্তাৰো কৰিব। চবখিনি হৈ যাব। গুৱাহাটী, শিলচৰ, ডিব্ৰুগড় সকলো জেগাতে পথবিলাক য'ত য'ত গাঁত তাত হৈ আছিল আমি এইকেইদিন ৰিপেয়াৰ কৰিছোঁ। বৰষুণে দিগদাৰ নকৰিলে পূজাৰ আগতে হৈ যাব। ৰাতি গধূলি 3টা বজাত আমাৰ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট লৈ পেলাই আছুৰ লগত আমি আলোচনা কৰিম। আটাইতকৈ ভাল হৈছে উজনিত মেম্বাৰশ্বিপ ড্ৰাইভ ইতিমধ্যে প্ৰায় 10টা সমষ্টিয়ে 40,000 ক্ৰছ কৰিছে। উজনিত ডিমৌ, নাজিৰা, সোণাৰী, মৰিয়নি এই গোটেইবোৰ সমষ্টিয়ে 40,000ৰ দেওনা হয় পাৰ কৰিছে, নহয় তেওঁলোকে পাৰ কৰাৰ প্ৰতি ধাৱমান হৈছে। উজনিত আটাইতকৈ বেছি মেম্বাৰশ্বিপ হৈছে, নৰ্থ আছামত হৈছে। আমাৰ মেম্বাৰশ্বিপ নোহোৱা জেগা ধুবুৰী জিলাত মেম্বাৰশ্বিপ কম হৈছে। মোটামুটি গোটেই অসমত ধুবুৰীত আৰু আমৰি বুলি সমষ্টিত অলপ মেম্বাৰশ্বিপ কম হৈছে, কাৰণ তাত মোবাইল নাই। তথাপিতো তাতো 18,000 কৰি লৈছে। তেনেবোৰক আমি পিছত অফলাইন কৰিম, কিন্তু এই 50 লাখত আমি অফলাইনটো আনিব খোজা নাই, কাৰণ অফলাইনত বহুতে ভোটাৰ লিষ্ট চাইও নাম লিখি দিয়ে। সেইকাৰণে এইবাৰ আমি মেম্বাৰশ্বিপটো পিয়ৰ কৰিছোঁ। প্ৰথমতে মানুহে নম্বৰত আবেদন কৰিব, OTPটো নিজৰ নম্বৰত আহিব, গতিকে বেলেগে OTPটো চাব নোৱাৰে। যোনে মেম্বাৰ হৈছে তেওঁৱে OTPটো খুলিব লাগিব। OTPটো খোলাৰ পিছত তেওঁ এখন ফৰ্ম ফিল আপ কৰিব লাগিব, য'ত তেওঁৰ নাম, দেউতাকৰ নাম, যিটো বেলেগ এজনে লিখি দিব নোৱাৰে। তাৰপিছত তেওঁ চেণ্ড কৰিব লাগিব। কিন্তু অফলাইনত হয় কি, ভোটাৰ লিষ্টখন চাইও বহুতে লিখি দিয়ে। সেইকাৰণে আমি 50 লাখৰ সংখ্যালৈকে আমি কাগজ ব্যৱহাৰ নকৰোঁ। 50 লাখ যেতিয়া অনলাইন হৈ যাব, কাৰ্বি আলঙৰ পাহাৰ আছে, বহুত জেগা আছে য'ত মোবাইল নাযায়, সেই 5-10 লাখ এক্সট্ৰা হ'ব। 50 লাখত এইটো নাথাকে। গতিকে এইবাৰ আৰু যি ধৰণে ক'ৰবাত বাতৰি কাকতত কৈ আছে ইয়াত হোৱা নাই, তাত হোৱা নাই, অকল আমাৰ জলেশ্বৰত হোৱা